জীৱৰ ভাৱ ভক্তিৰ ক্ষেত্ৰত স্তৰটো যিমানেই গভীৰ নহওক কিয় মাধ্যম এটা লাগিবই, নহয়নে? জীৱই প্ৰত্যক্ষ ৰূপত লাগিলে সেয়া লক্ষ্মীৰ অংশই নহওক কিয়, ৰুক্মিণী লক্ষ্মীৰ অংশ ন, তেওঁ মনত ভবালৈকে আমিতো কওঁৱেই ভগৱানে মনে ভাবিলেই পায়। ৰুক্মিণীয়ে কি নাজানিছিল নি যে তেওঁ যে মনৰ পৰা ভগৱানক বিচাৰি আহিছে, ভগৱান যথাসময়ত উপস্থিত হ'বহি? মাধ্যমটো কিয় ল'ব লগা হ'ল? আধ্যাত্মিক মাৰ্গতো মাধ্যম এটাৰ প্ৰয়োজন। ৰুক্মিণীয়ে বেদনিধিক গুৰু বৰণ কৰি পত্ৰ লিখি পঠাইছিল যে গুৰুজন। সেইবাবে মনুষ্য জীৱনতো মানুহে যিমানেই শাস্ত্ৰত পণ্ডিত নহওক কিয় মাধ্যম কাৰ লাগে? গুৰুৰ। কাৰণ জীৱৰ জ্ঞানৰ ক্ষেত্ৰত গভীৰতা যিমানেই গভীৰ নহওক কিয় অহংভাৱটো সদায় লগত থাকে, হয়নে? অহংভাৱটো এৰিব নোৱাৰে। আৰু মানুহে যে কয় অহংভাৱটো এৰিব লাগিব, সেই বুলি কোৱাটো এটা ভ্ৰম। কোনেও অহং এৰিব নোৱাৰে। অহংকাৰ পৰিমাণটো বেলেগ বেলেগ হ'ব পাৰে। কিয় এৰিব নোৱাৰে? কাৰণ অহংকাৰৰ পৰাটো সৃষ্টি হৈছে। সাত্বিক অহং, ৰাজসিক অহং, তামসিক অহং, হয়নে নহয়? ত্ৰিবিধ অহংকাৰৰ পৰা গোটেই সংসাৰখন নিৰ্মাণ হৈছে। তেতিয়ালৈকে সংসাৰত থকালৈকে আপুনি মই তাক এৰিব নোৱাৰোঁ। খালি পৰিমাণটো কমাব পাৰোঁ আৰু দিশটো সলাব পাৰোঁ। কেনেকৈ? গোপীসকলে সংসাৰ আটাইতকৈ বৰ্জনীয় ভাৱটো হৈছে কাম ভাৱ, নহয়নে? কাম ভাৱেনো ঈশ্বৰক পাব পাৰিনে? কিন্তু গোপীসকলে কাম ভাৱ কি কৰিলে? ডিৰেকশ্যনটো সলাই দিলে, দিশটো সলাই দিলে ভগৱানৰ প্ৰতি। সেইবাবেতো কোৱা হয় কৰ্মেন্দ্ৰিয় প্ৰীতি ইচ্ছা তাকে বোলে কাম, কৃষ্ণেন্দ্ৰিয় প্ৰীতি ইচ্ছা ধৰে প্ৰেম নাম। অহংকাৰটো আমি এৰিব নোৱাৰোঁ। মই মোৰ শব্দটো নোকোৱাকৈ কোনোবা চলিব পাৰিব জানো? মই মোৰ মানে কি? অহম মম নহয় জানো? খালি তাৰ আমি দিশটো সলাব পাৰোঁ। কি বুলি? মই কোন হয়? তেওঁৰ দাসৰো 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 দাস। মহাপুৰুষ মাধৱদেৱেতো সেই বুলি কৈছে, গোপী ভট্টাপদ কমলৈ দাসো দাসানো দাসম দাস। আমিতো দাসৰো দাসৰ পিছতো নাহোঁগৈ। দয়নীয় স্থিতি যে প্ৰভু মই তোমাৰ দাসৰো দাসৰো দাস। মই বুলি কোৱাৰ পৰিচয়টো সেইটো। আৰু মোৰ কোন হয়? ভগৱন্ত। তাৰ বাহিৰেতো নিজৰ ধাৰণ কৰি থকা এইটোও নহয়, চবটোতো ধাৰত চলি আছোঁ ন। সেই কথাটো গভীৰতাই যেতিয়া স্পৰ্শ কৰে তেতিয়া সেই অহং ভাৱটোৱে, বেদতটো অহং ব্ৰহ্মস্মি বুলি কোৱা হৈছে, কিন্তু সাধাৰণ মানুহে এইটো ক'লে ডাঙৰ বিপদ হ'ব যে ময়েই ব্ৰহ্ম, নহয়নে? কিন্তু মই ব্ৰহ্ম বুলি কোৱাৰ যিটো দৰ্শন আছে সেই স্থিতিটো কি, নহয়নে? যেনেকৈ পৰীক্ষিতৰ শেষত ব্ৰহ্মোপদেশত এইটো পদ আহে, ময়ি পৰমাত্মা আত নাহিকে সংশয়। পৰীক্ষিতে সেই বুলি কৈ দিয়ে, ধেমালি কথা নে? ময়ি পৰমাত্মা আত নাহিকে সংশয়। ভাগৱতৰ কথা ক'লে শেষত পৰীক্ষিতে ক'লে মই যে পৰমাত্মা, ইয়াত বোলে মোৰ সংশয় নাই। সাধাৰণ মানুহজনে এইটো লোকাচাৰত নহয়, এইটো অনুভৱত। লোকাচাৰত যদি মই পৰমাত্মা বুলি কয় তেতিয়া মাধ মাৰ খাব, বুলিব পাগল হ'ল পৰমাত্মা বুলি কৈছে, হয়নে? এইটো অনুভৱৰ কথা। বৰ ধুনীয়া প্ৰসংগ এটা আছিলে। এই হনুমন্তৰ কথা কৈছোঁ নহয়, হনুমন্তৰ জৰিয়তে আহে। কি হয়, এবাৰ ভগৱান ৰামচন্দ্ৰই হনুমন্তক সুধিলে, হে ৰাবলে, এই তুমি যে মোৰ ভক্তি যে কৰা, তোমাৰ আৰু মোৰ মাজত সম্পৰ্কটো কি? বৰ গভীৰ উত্তৰ যে প্ৰভু সেৱক ভাৱত মই আপোনাৰ দাস, হয়নে? আপোনাৰ মোৰ জীৱনতো সেইটো লাগে। সেৱক ৰূপত আমি ভগৱানৰ কি? দাস। জীৱৰূপত প্ৰভু মই আপোনাৰ অংশ, হয় নে নহয়? জীৱৰূপত সমস্ত জীৱ ঈশ্বৰৰ অংশ নহয় জানো? আৰু তত্ত্বৰূপত সেইটো হজম কৰিব নোৱাৰো উত্তৰ। কি বুলি ক'লে? বোলে তত্ত্বৰূপত প্ৰভু ময়ে আপুনি, আপুনিয়ে মই। এইটো বহুত গভীৰ স্তৰৰ কথা। যেনেকৈ চাওক, জুইকুৰাৰ পৰা ফিৰিঙতিটো উৎপন্ন হৈছে, নহয়নে? জুইকুৰাও বেলেগ, ফিৰিঙতিটোও বেলেগ। কিন্তু অসমীয়াত কয় নহয় ফিৰিঙতিয়ে খাণ্ডৱ দাহ কৰে বুলি। কিন্তু ফিৰিঙতিটোৱে নিজকে অগ্নি বুলি কেতিয়া জানিব নোৱাৰে? যেতিয়ালৈকে সি ফিৰিঙতি হৈ থাকে। কিন্তু যদি সি শুকান খেৰৰ দম এটা পাবলৈ হয় তেতিয়াহ'লে সেই ফিৰিঙতিটো অগ্নি হৈ পৰে। প্ৰকৃততেতো সিও অগ্নিয়ে, কিন্তু মাধ্যমটো পোৱা নাই। গতিকে জীৱই যেতিয়ালৈকে সংসাৰত থাকে ই জীৱ, যেতিয়া নিজৰ সংসাৰবদ্ধ স্বৰূপটো ত্যাগ কৰে ন, তেতিয়া সি স্বয়ং পৰমাত্মা হৈ পৰে। সেইকাৰণে এইটো লোক ব্যৱহাৰত নহয়, এইটো অনুভৱত। সকলোতেতো এজনেই আছে বুলি কয়। কেনেকৈ আছে? মানুহ এজন, আইনা বহুকেইখন থৈ দিলে প্ৰতিবিম্ব বহুতকেইটা পোৱা যায় ন। সংসাৰখনত মায়া এইটোৱে। মানুহে মায়া বুলি ক'লে ভয় খাই যায়। মায়া হ'লে কি হ'ব? এই মায়া, কিছুৱেতো শব্দ এটা প্ৰয়োগ কৰে আপোনাৰ
মায়াধাৰী ভকতি। ভকতিনো মায়াধাৰী হ'ব পাৰেনে? নহয়নে? মায়া বেয়া বস্তু নহয়, মায়াৰ জৰিয়তেতো সৃষ্টি নিৰ্মাণ হৈছে। মায়াৰ দুটা শক্তি আছে, এটা হৈছে আক্ষেপ, এটা হৈছে আৱৰণ। ৰুমটো দানাহে মুধাই সোমাই গ'লোঁ, পটককৈ আপোনাৰ ৰছীডালতে গছকটো পৰিলে। ৰছীডালক গছক পোৱাৰ লগতে বাৰে প্ৰতি আমাৰ শাস্ত্ৰত এইটো উদাহৰণ, ৰছীতে সৰ্প ভয়। ৰছীডাল দেখিয়ে মানে সাপ বুলি ভাবিলে বোলে আন্ধাৰত। আচ্ছা, সাপ বুলিয়ে কিয় ভাবিলোঁ? কুকুৰ বুলি কেলৈ নাভাবিলোঁ? মেকুৰী বুলি কিয় মনলৈ নাহিলে? অকল সাপ বুলি কিয় আহিলে? কাৰণ মোৰ মন মগজুত ৰছীৰ যিটো আকাৰ সেইটো সাপৰ সৈতে জড়িত হৈহে মগজুত ফিট হৈ আছে। মানুহৰ অনুভৱটো সেইকাৰণে লিমিটেশ্যন আছে নাই? মানুহে সেইটোহে অনুভৱ কৰিব পাৰে যিটো নিজৰ মগজে কিবা এটা বস্তুৰ সৈতে ৰিলেশ্যনটো ৰাখিব পাৰে। সেইটোৱে হৈছে মায়াৰ আক্ষেপ শক্তি। ইয়াৰ পাছত আছে মায়াৰ আৱৰণ শক্তি। আৱৰণ শক্তি মানে কি? আচ্ছা, আন্ধাৰ হৈ আছিলে কাৰণে পটককৈ ৰছীডালতে সাপ বুলি ভাবিলোঁ। তাত যদি পোহৰ থাকিলেহেঁতেন, ৰছীডালকতো সাধাৰণ মানুহজনে সাপ বুলি কেতিয়াও নাভাবে। গতিকে জীৱনত সংসাৰখনৰ বাস্তৱিকতাৰ ভ্ৰমটো কেতিয়ালৈকে অনুভৱ হয়? যেতিয়ালৈকে তাত পোহৰ নপৰে। কিহৰ পোহৰ? আধ্যাত্মিকতাৰ পোহৰ। আধ্যাত্মিকতাৰ পোহৰ যেতিয়া পৰে তেতিয়া গম পোৱা যায় যিটোক ধাৰণ কৰি আছোঁ এইটো কামেই নাইচোন, এইটো মাটিৰ পৰা আহিছে, মাটিত মিলি যাব। 1 ছেকেণ্ডত যদি 1000জন মানুহ জন্ম হয় পৃথিৱীত, ধৰি লওক এটা ছেকেণ্ডত 1000জন মানুহ জন্ম হ'ল। আচ্ছা, পৃথিৱীৰ ওজন বাঢ়িব নে কমিব বাৰু? বাঢ়ি যাব ন? আৰু সেই একেটা ছেকেণ্ডতে যদি 1000জন মানুহ মৰি থাকে, পৃথিৱীৰ ওজন বাঢ়িব নে কমিব? কমি দে, এই সাধাৰণ স্তৰত কমি যাব। কিন্তু প্ৰকৃততে কি, 1 ছেকেণ্ডত যদি পৃথিৱীত 1 লাখ মানুহো জন্ম হয়, পৃথিৱীৰ ওজন না বাঢ়ে আৰু 1 লাখ মানুহ মৰি গ'লেও নকমে। কিয় বোলে? এইটো ক'ৰ পৰা আহিছেনো? এই সৃষ্টিখনত আমি যিমানবিলাক পদাৰ্থ দেখিছোঁ চব মাটিৰ পৰা আহিছে। আৰু গৈ থৈ ক'ত মিলিবগৈ? মাটিতে মিলিবগৈ, নহয়নে? যাত্ৰাটো গতিকে এই শৰীৰটো যাত্ৰা মাটিৰ পৰা মাটিলৈ, তাৰ মাজত আৰু উথল পুথল কৰি থাকে। খালি তাৰ মাজত নিজৰ উদ্দেশ্যটো জানিব পৰাটো আচল কথা। একৰ লগত এক যেতিয়া সংযোগ হয়, একে একে কি হয়? এতিয়া আপুনি ভাবিব পাৰি ভাগৱতৰ কথা ক'বলৈ গৈ ক'ত নেওতাৰ কথা আনিছে। জীৱনতো নেওতা এখন আছে, হয়নে? একৰ লগত যেতিয়া এক মিলে তেতিয়াহ'লে কি হয়? একে একে 2 হয়। সেইটো কিহৰ সিদ্ধান্ত? সেইটো গণিতৰ সিদ্ধান্ত, নহয়নে? একে একে মিলি বিবাহ হয়, হয় নহয়? এজন এঘৰৰ আনজন এঘৰৰ, এই এক মিলিলত কি হ'ল? তাত আমি 2 হ'ল বুলি কোৱা নাই, বিবাহ হ'ল বুলি কৈছোঁ। সেইটো সমাজৰ সিদ্ধান্ত, হয় নহয়? আৰু একৰ লগত এক মিলি একেই হৈ থাকে, সেইটো ভাগৱতৰ সিদ্ধান্ত। কেনেকৈ? জীৱাত্মাৰ লগত পৰমাত্মা মিলিলে তাত 2টা নাই, এটাই হৈ থাকে। কাৰণ একো ব্ৰহ্ম দ্বিতীয় নাস্তি, সম্পূৰ্ণ অস্তিত্বত এজনেই আছে। দেশবিলাক বেলেগ বেলেগ, নহয়নে? ভাৱৰীয়া বেছি নাই, সেইকাৰণে নিজেই কৃষ্ণও হ'ব লগা হৈছে, নিজেই শিশুপালো হ'ব লগা হৈছে, নহয়নে? নিজেই ভীষ্মকো হ'ব লগা হৈছে, নিজেই সূত্ৰধাৰো হ'ব লগা হৈছে। ডাবুল মিনিঙত কথাটো কৈছোঁ, বুজিব পাইছেনে? জীৱনতো এখন ভাওনা চলি আছে। কোনোবাখিনিত আপুনি জীৱনৰ সূত্ৰধাৰ হ'ব লাগিব, হয়নে নহয়? কোনোবাখিনিত মানুহ কৃষ্ণও হ'বলগীয়া হয়, কোনোবাখিনিত আকৌ শিশুপালো হ'বলগীয়া হয়। কিন্তু কোনটো চৰিত্ৰ নিজৰ বাবে বেছি প্ৰয়োজনীয় সেইটো নিজেই বিচাৰ কৰি ল'লেই হ'ল। এতিয়া শিশুপাল বুলি জীৱৰ সেইটো স্থিতিক কোৱা হয়, যিটো স্থিতিত জীৱৰ নিজৰ জন্ম, কাৰণ শিশুপালৰো ভিতৰত এটি ঈশ্বৰৰ অংশ আছে, সেইটো সকলোৱে জানে, নহয়নে? কিন্তু ঈশ্বৰৰ অংশ আছে ঠিকেই। যেনেদৰে আমি কওঁ যে ভালটো ঈশ্বৰৰ পৰা সৃষ্টি হৈছে, যেতিয়া বেয়াটো ঈশ্বৰৰ পৰা সৃষ্টি হৈছে, নহয়নে? মানে যেতিয়া দয়া, ক্ষমা, সংযম, নীতি, সদাচাৰ এইবিলাক ঈশ্বৰৰ পৰা আহিছে, তেতিয়াহ'লে তাৰ বিপৰীতখিনিও ঈশ্বৰৰ পৰা আহিছে, হয় নহয়? শুনিবলৈ অকণমান তথাকথিত ধাৰণাৰ বিপৰীতে কথাখিনি। কাম, ক্ৰোধ, লোভ, মোহ, জীৱই এইখিনি নিজৰ লগত লৈ আহে ঈশ্বৰৰ সৃষ্টিৰে অংশ, নহয় জানো? কিন্তু তাক ক'ত লগাইছে? শিশুপাল চেতনাৰ সেইটো স্তৰ, তাৰ জন্ম ঈশ্বৰৰ অংশৰ পৰাই হৈছে। কিন্তু সি নিজৰ স্থানক লৈ, নিজৰ পদক লৈ ইমান অভিমানী যে সন্মুখত ঈশ্বৰক দেখিও, নিজৰ ভিতৰতে ঈশ্বৰৰ অংশ থকা কথাটো গম পায়ো সি নিজৰ শৰীৰটোৰ মৰ্যাদা স্থাপন কৰিবলৈ সদায় চেষ্টা কৰি থাকে। তেনেকুৱাওতো জীৱ আছে ন, জানে যে সকলো ঈশ্বৰেই বনাইছে,
হয়নে? আৰু এইটোও জানে যে ময়ো ঈশ্বৰে দি আছে কাৰণে উশাহ লৈ জীয়াই থাকিব বিচাৰিছোঁ, কিন্তু ঈশ্বৰ পিছত বেকেটৰ ভিতৰত, তাৰপিছত মই, হয়নে? মইতোতো ইমান আগ হৈ থাকে, চিঠিখনৰ নামটোত নাথাকিলেও অকণমান বিপদ হৈ যায়। চিঠিখনত বুলিব মোৰ নামটো নাই দিয়া নহয়, যাওঁ জানো, হয় নহয়? এনেকুৱা কেতিয়াবা হৈ যায়, হয় নহয়? ক'ৰবাত আপোনাৰ নামঘৰে চামঘৰে চাবচোন, আমাৰ মানুহ নিজৰ নামটোক লৈ ইমান চিন্তিত ন, গামলা এটা দিলে তাতো নামটো লিখি দিয়ে, হয় নহয়? সেইটো মই সমালোচনা কৰিবলৈ যোৱা নাই, কিন্তু ভগৱানৰ ক্ষেত্ৰত কিবা এটা দিলে অকণমান নিস্বাৰ্থভাৱত দিব পাৰিলে ভাল, নহয় জানো? নহ'লে শিৱসাগৰখনলৈকে চাওকচোন, ঐ আপোনাৰ শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ ইত্যাদি ইত্যাদি। ভাৰতবৰ্ষখনলৈ চালেতো আমি আঙুলি মূৰত গণি শেষ কৰিব নোৱাৰোঁ, ইমান ডাঙৰ ডাঙৰ মঠ মন্দিৰ ইত্যাদি ইত্যাদি প্ৰাসাদবিলাক বনালে। কোনোবা এজন ৰজাই মই বনাইছোঁ বুলি নামটো লিখি থৈ যোৱা দেখিলেনে? তেওঁলোকে কি লিখিব নোৱাৰিলেহেঁতেন? আমিনো কি কৰিছোঁ? একোৱেতো কৰা নাই। আমি ভাবোঁ এই নহয় মানুহে জানিব লাগিব, মানুহে জনাত গুৰুত্ব এটা দিব নালাগে। মানুহে কিমান দিনলৈকে জানিব? জানি পেলাই মানুহে কি কৰিব? আৰে মানুহে মৃত্যুৰ পাছত নিজৰ পিতৃ মাতৃক পাহৰি থাকে নে নাথাকে? খুব বেছি এবছৰ দুবছৰলৈ মনত থাকিব, তাৰপিছততো কেতিয়া আপোনাৰ মৰিছিলে তিথিকে পাহৰে মানুহে, হয় নে নহয়? সময় নোলায়, ককা আইতাকক পাহৰি যায়, পিতৃ পিতামহ কেৱল আশীৰ্বাদটোতহে থাকেগৈ, হয় নে নহয়? পিতৃ পিতামহ পৰ পিতামহ সেইকেইটা আশীৰ্বাদতহে থাকেগৈ। তেতিয়াহ'লে আপুনি কেনেকৈ এইটো আশা কৰিব পাৰে? আৰে মই মোৰ ককা আইতা পিতৃ মাতৃকে এটা সময়ত পাহৰি যাবলগীয়া স্থিতি হয়গৈ, আকৌ মই ভাবি আছোঁ কি মই গামলাটো দিছোঁ কাৰণে আপুনি মোৰ মনত থাকিব, সেইটোৰ পৰা মোৰ পুণ্য হয়। নামটো লিখি দিলে কি হয়, মোৰ হৈ থাকে, হয় নহয়? বেলেগ অনুষ্ঠানত কি দিছে সেইটো ক'বলৈ যোৱা নাই, কিন্তু পৰাপক্ষত কোনোবাই যদি দিছে নিজৰ নামটো নালাগে, তেওঁ জনাটো প্ৰয়োজন। তেওঁ জানিলে জগতে জানিব, আৰু ইয়াত বোলে জগতে জানিলে কিন্তু তেওঁ নাজানিলে, তেতিয়া লাভ নাই, হয় নহয়? আৰু চাবলৈ গ'লে আমি সংসাৰক দিছোঁনো কিটো? চব লৈহে আছোঁ, হয়নে? সংসাৰখনে আমাক বহুত দিছে, আমি তাত কিবা এটা দিছোঁ বুলি ক'বই নোৱাৰোঁ। গতিকে যেতিয়া কিবা এটা কাম কৰা যায় তাত নিস্বাৰ্থ ভাৱটো কেনেকৈ লাগে। ইয়াৰ মাজতে আকৌ এটা প্ৰসংগ কৈছোঁ, ফটা মুখ আৰু ওলাই যায় কি কৰিব। ৰামৰ কথাকে ওলাই আছে, এই যেতিয়া সীতা হৰণ কৰি নিছিল ৰাৱণে, কোনেও গম নাপালে, স্বৰ্ণমৃগ খেদিটো ৰাম লক্ষ্মণ গুচি গ'ল। বাটতে কোনে দেখিছিল? এই গৰুদ্ৰৰ ভায়েক, গৰুদ্ৰ পক্ষী কোন আছিল? জটায়ু। জটায়ুৱে দেখিলে বোলে ৰাৱণে দেৱী সীতাক হৰণ কৰি নিছে। তেতিয়া জটায়ুৱে এইটো কথা জানিছিল, কাৰণ ৰাৱণৰ সৈতে যুঁজ কৰা জটায়ুৰ ওচৰত সামৰ্থ্যতা নাই। কিয় নাই? কাৰণ ৰাৱণ ইমান শক্তিশালী আছিল ন। কেতিয়াবা কি হয় মানে সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ যে লাগে, ৰাহুকেতুৱেতো সূৰ্য চন্দ্ৰকো গ্ৰহণ লগায়, হয়নে নহয়? নৱগ্ৰহে বোলে দেৱী দেৱতাসকলকো কেতিয়াবা মানে ভয়ংকৰ পৰিস্থিতিত পেলাই দিয়ে, কিন্তু ৰাৱণে কি কৰিছিল? নৱগ্ৰহক নিজৰ ঘৰত আনি বন্দী কৰি থৈ দিছিল। ইমান শক্তি আছিল, ইমান পণ্ডিত আছিল। ৰাৱণে যেতিয়া কিবা এটা শ্লোক মাতে, ঋষিসকলেও ভাবিব লগা হৈছিল তাৰ অৰ্থ ভঙা বুলি, বহুত পণ্ডিত আছিল। তেতিয়াহ'লে জটায়ুৱে সেই কথাটো গম পাইছিল যে ৰাৱণৰ সৈতে মই যুঁজি পেলাই জিকিব নোৱাৰোঁ, তথাপি ৰাৱণৰ সৈতে যুঁজিবলৈ গ'ল। আৰু যেতিয়া ৰাৱণৰ প্ৰহাৰত জটায়ু আধামোৰা হৈ ভূমিত সৰি পৰিল ন, তেতিয়া জটায়ুৰ শব্দ শুনি বিচাৰি আহি কোনে পালেহি? ভগৱান ৰামচন্দ্ৰ। তেতিয়া ভগৱান ৰাম আৰু জটায়ু সংবাদ বুলি এটি প্ৰসংগ আহে। তেতিয়া ভগৱান ৰামে জটায়ুক সুধিছিল যে তুমিতো গম পোৱা যে সেই দুষ্ট ৰাৱণৰ সৈতে তুমি যুঁজিব নোৱাৰা, তুমি মোক গৈ খবৰটো কিয় নিদিলাগৈ? মই আহি যুঁজিলোহেঁতেন, কিন্তু তুমি কিয় যুঁজিলা? তেতিয়া তাৰ উত্তৰত ভক্তৰ দৃষ্টিটো সেইকাৰণে সুকীয়া। জটায়ুৱে বৰ সুন্দৰ কথা এটা কৈছিল যে প্ৰভু, মই যদি আপোনাক বিচাৰি গ'লোহেঁতেন, তেতিয়া জগতৰ লোকে ভৱিষ্যতে যেতিয়া এই কাহিনী শুনিলেহেঁতেন, তেতিয়া জগতৰ লোকে কি ভাবিলেহেঁতেন? যে ভক্তইহে বহু কষ্ট কৰি ভগৱানক বিচাৰি যাব লাগে। কিন্তু আজি চোৱা, মই তোমাক বিচাৰি যোৱা নাই, তুমি মোক বিচাৰি আহিছা। জেঠীটোৱেও কৈছে দেই, ধন্যবাদ, নহয়নে? তুমি মোক বিচাৰি আহিছা। আৰু আগচোৱা তুমি কৃপা কৰা নকৰা, এতিয়া মানুহৰ লজিকটো তাতে জাগিব, যুক্তিটো। এইবিলাক আৱেগিক কথা হ'লেওতো জটায়ু মৰিলে ন, তাতো উত্তৰ দিছে। চাওক, ভগৱান ৰামৰ পিতৃ কোন আছিল? দশৰথ, হয়নে? যিজন দশৰথৰ যেতিয়া শ্ৰীৰাম জগতলৈ আহিছে, সেইজন দশৰথৰ অন্তিম সংস্কাৰৰ সময়ত শ্ৰীৰাম উপস্থিত থাকিবনে নাথাকে সেইটোত গ্যাৰেণ্টি নাই, কিন্তু জটায়ুৰ অন্তিম সংস্কাৰত শ্ৰীৰাম নিজেই উপস্থিত আছে।
নহয়নে? সীতাক উদ্ধাৰ কৰিবলৈ ৰামচন্দ্ৰ যাব নে নাযাব তাতো শংকা থাকিব পাৰে, নহয়নে? আন্তৰিকভাৱে কোৱা গৈছে। কিন্তু জটায়ুক বিচাৰি জটায়ুৰ শব্দ শুনি শ্ৰীৰাম নিজেই গৈছে, হয়নে? তাৰ পৰা কি কোৱা গৈছে? যেতিয়া ব্যক্তি এজনে সৎকৰ্ম এটাত নিষ্ঠা সহকাৰে সেৱা প্ৰদান কৰে, তাত লাগিলে ব্যক্তিজনৰ মৃত্যুৱে হৈ নাযাওক কিয়, দশৰথৰ অন্তিম সংস্কাৰ ভগৱানে কৰে নকৰে পিছ কথা, কিন্তু সেইজন ভক্তৰ অন্তিম সংস্কাৰ সময়ত শ্ৰীৰাম উপস্থিত থাকিব, ভগৱান উপস্থিত থাকিবই, কিবা এটা নহয় কিবা এটাৰ ৰূপত। কম ডাঙৰ কথানে? সেইকাৰণে জটায়ুৱেতো যুঁজিলেগৈ, যুঁজি প্ৰাণ ত্যাগ কৰিলে। আমিনো কি কৰিছোঁ? সেইকাৰণে কিবা এটা কাম কৰোঁতে সেই তাত সেৱা মনোভাৱটো লাগে, নহয়নে? মই কোৱা কথাটো সেৱা নহয়। কিয় সেৱা নহয়? কাৰণ মোক নিমন্ত্ৰণ দিছে, মই আহিছোঁ, মই কথা কৈছোঁ, সময়ত গুচি যাম। আচল সেৱা কোনটো? এই ভাগৱত পাঠৰ আৰম্ভণিৰ দিনা চাবচোন, এই ৰাইজ 9টা বজাত গোট খাবই বুলি লৰালৰিকৈ দুজনমান আহি নামঘৰ ভাগ চফা কৰিছেহি, হৰি মন্দিৰ মাৰ্জন কৰিছেহি, নহয়নে? আমিতো ইয়াত যথা সময়ত এতিয়া কিমান সময়লৈকে থাকিব? 10টা, অতি বেছি 11টা। তাৰপিছততো খাই বৈ ঘূৰাই ঘূৰি গুচি যাব। কিন্তু এই চাকি গছৰ তেল দিয়া, শলিতা দিয়া চাবলৈ যিজন থাকিব বা থাকে, মইতো কোৱা নাই সকলো থাকিব নোৱাৰে, কিন্তু কেতিয়াবা তেওঁলোক মানে উপেক্ষিত হৈ যায়। কেতিয়াবা পাঠকীসকলেও উপেক্ষিত হ'বলগীয়া হয়। অখণ্ড পাঠ পাতিলে সেইকাৰণে মানে আমাৰ পাঠকীসকলৰ মাজত অকণমান সমস্যা এটাও হয়। কিয়? ৰাতিটো খোৱা বোৱাৰ পিছত মানুহ নাথাকে, খুটাকেইটালৈ চাই পাঠ কৰি থাকিব লাগে। আগতেতো নিয়ম আছিল শ্ৰৱণী ৰাখে, কিন্তু আজিকালি সকলোৰে ক্ষেত্ৰত সেইটো সম্ভৱ নহয়গৈ। আচল সেৱা কোনটো? মই এইটো ক'ব বিচাৰিছোঁ, যেতিয়া কায়িকভাৱে কিবা এটা কৰা যায়, নহয়নে? মই আজি বোলে মৰিজাজি যোৰহাটৰ পৰা আহিছোঁ, এয়া শিৱসাগৰ নামঘৰহে, কিন্তু এইডোখৰতে বোলে কলৰ বাকলি এটা পৰি আছে, মই এইটো ভাবিলে নহ'ব, এয়া লোকৰ ৰাইজৰ বেলেগ এখন গাঁৱৰ, গতিকে ৰাইজে কৰিব কি কৰে। মোৰ আগত যদি নামঘৰৰ সন্মুখত মই কলৰ বাকলিটো পাইছোঁ, মই নিজেই তুলি তাক পেলাব লাগিব, কাৰণ এইখন হৰি ক্ষেত্ৰ ন। সেইটো হৈছে নিস্বাৰ্থ সেৱা। সৰু উদাহৰণ এটা দিছোঁ। কিন্তু আমি ভাবি থাকোঁ কি, কৰিব, কমিটিয়ে কৰিব, ভকতে কৰিব, নামঘৰীয়াই কৰিব, পাঠকীয়ে কৰিব, নামতীয়ে কৰিব, সেইখন কৰি থাকোঁতে আমাৰ একোৱেই নহয়, হয়নে? বেলেগ অনুষ্ঠানৰ কথা বেলেগ, কোনোবাই ক'ৰবাত বিয়া এখন পাতিছে, ব্যক্তিগত সকাম এটা পাতিছে, সেইটো ব্যক্তিগত, ইয়াত ব্যক্তিগত নহয়, নহয়? ইয়াত সেই সহযোগিতা। কাৰণ চাওক, চাকি গছ জ্বলিবলৈও তাত কেইটামান উপাদান লাগে। তেল লাগিব, মাটি চাকি লাগিব, হয় নহয়? খৰিকাডাল লাগিব, খৰিকাডাল নহ'লেও চাকি গছ সম্পূৰ্ণ নহয়। পৰাপক্ষত গছা এটাও লাগে। তলত থ'লে পোহৰটো বেছি জেগাত নপৰে। গছাটোৰ ওপৰত কিয় থোৱা যায়? যাতে বেছিকৈ পোহৰ পৰে, নহয়নে? সেইকাৰণে ভাগৱতৰ স্থানৰ, নামতীজনৰ স্থানখন অকণমান উচ্চকৈ দিয়া যায়। কিয়? চাকি গছ আমি কিয় গছাত থওঁ? যাতে পোহৰটো চাৰিওদিশে পৰে, হয়নে? তাত বেলেগ উচ্চ নিচৰ ভেদভাৱৰ কথা নাই। গছাত চাকি গছ আমি এইকাৰণেই থওঁ যাতে চাৰিওপাশটো বেছিকৈ পোহৰ পৰে। ঠিক তেনেদৰে নাম পাঠৰ আসন ইত্যাদিৰ কথাত, কাৰণ এইবিলাক কথা লৈ আমাৰ সমাজত বহুত কিছুমান খেলি মেলি আছে। এতিয়া চাওক, যেতিয়া জটায়ুৰ সেই নিস্বাৰ্থ ভাৱটো ন, নিস্বাৰ্থ ভাৱটো ক'ৰ পৰা আহিছিল? কাৰণ নিজৰ ক্ৰিয়া কৰ্মৰ প্ৰতি তেওঁ সেই সমৰ্পণটো আছিল। কিন্তু শিশুপাল এনেকুৱা এটা ব্যক্তিত্ব যি নিজকে ঈশ্বৰৰ অংশভূতা জানিও, কাৰণ শিশুপালটো স্বয়ং বৈকুণ্ঠৰ পাৰিষদৰ অংশ আছিল, নহয় জানো? অভিশাপক্ৰমে তেওঁ সেই কথা পাহৰি আছে, সেইটো কথা বেলেগ। আৰু যেতিয়া মানুহে নিজৰ অহংকাৰক আগত ৰাখি পেলাই কৰ্ম কৰিবলৈ যায়, তেতিয়াহ'লে ঈশ্বৰৰ সম্পত্তিত হাত দিব বিচাৰে। ৰুক্মিণী কাৰ সম্পত্তি আছিল? ঈশ্বৰৰ সম্পত্তি। ৰুক্মিণীয়ে নহয়, এই সংসাৰত যিমানবিলাক নাৰী পুৰুষ আছে চব ঈশ্বৰৰ সম্পত্তি। আমাৰ ইয়াত থকা পুৰুষজনে ভাবি থাকে কি মোৰ বুলি ভ্ৰমত থাকে, আৰু আইগৰাকীও ভ্ৰমত থাকে এইজন মোৰ বুলি, হয় নহয়? চাবলৈ গ'লেতো চব স্ত্ৰী পুৰুষ তেওঁৰেই। শিশুপাল সেইটো ব্যক্তিত্ব যি ঈশ্বৰৰ প্ৰতি সমৰ্পিত বস্তু এটাৰ ওপৰত নিজৰ অধিকাৰটো ৰোপণ কৰিব বিচাৰে। আমাৰ ভিতৰতো তেনেকুৱা প্ৰবৃত্তি এটা জাগি যায়, হয়নে নহয়? কিবা এটা দিছে ঈশ্বৰলৈ, হয়নে নহয়? ঈশ্বৰলৈ দিওঁতে আহিছে আপোনাৰ সেইখিনিৰ পৰা আহিছে, উদাহৰণ দিয়ে দিছোঁ আৰু, বোলে দিওঁতে 100 টকা হৈ আহিছে, পাওঁতে পাওঁতে 20 টকা হৈ থাকেহি আমাৰ। কেতিয়াবা এনেকুৱাও হৈ যায়, হয় নহয়? আকৌ কেতিয়াবা কি হয়, মানে নিজলৈ একদম ধুনীয়াতকৈ ধুনীয়া চাদৰ, মানে ভগৱানলৈ আপোনাৰ মুচ তুচ খাই থকা হ'ব, এনেকৈয়ে চলি যাব, ভগৱানক দিবলৈ, হয় নহয়? নিজৰ একদম প্ৰসাদৰ পাত খিলালে ধুনীয়া একদম কল, এই শৰাইত দিবলৈ হ'লে হ'ব, 7 দিনীয়া ভাগৱত পাত এনেও প্ৰসাদ খাবলৈ 7 দিন প্ৰসাদ হৈ নাথাকে, হ'ব এই লেলা মেলাকেইটাকে দি দিয়া। এনেকুৱাও কেতিয়াবা হৈ যায়, সকলোৱে নকৰে, কিন্তু কেতিয়াবা হয় তেনেকুৱা এটা ভাৱ।
হয়নে? লাগিলে আমি নিদিয়াকৈ থাকিম ন, ঈশ্বৰৰ ক্ষেত্ৰত সেই কপটাটোত ৰাখিবা, কাৰণ ঈশ্বৰ ভাৱত তুষ্ট হয়। তেওঁ মনৰ ভাৱটো কি, তেওঁ কিমান জানে কিমান বুজিছে এইটো ডাঙৰ কথা নহয়। ইয়াৰ মাজতো আৰু এটা কাহিনী কৈছোঁ, কাৰণ শুদ্ধ বুদ্ধ প্ৰবুদ্ধ সন্ত মহন্ত সেই সকলো পৃথিৱীতে জন্ম হয়, পষ্টিং ইয়াৰ পৰাহে পায়, হয়নে নহয়? কিছু লোক ওপৰলৈ যাব পাৰে, কিছু লোক তললৈ যাবলগীয়া হয়, কিন্তু গোটেই কৰ্মক্ষেত্ৰখন এই ভূলোক বুলি কোৱা যায়। নাৰদদেৱৰ এবাৰ মন গ'ল, নাৰদদেৱক ক'লে বোলে সেই পৃথিৱীতেতো ইমান সন্ত মহন্ত আছে, মই অকণমান সৎসংগলৈ বুলি যাওঁ, ঋষিসকলৰ সংগলৈ যাওঁ। নাৰদদেৱ আহিলে, ৰাতিপুৱাই নামিছেহি আৰু পৃথিৱীত নামি পেলাই দেখিছে এজনে ধুনীয়াকৈ ৰাতিপুৱাতে গা পা ধুই ধৰি লওক ভগৱন্তৰ অৰ্চন কৰিবলৈ, সত্য যুগতটো আৰু সম্পূৰ্ণ মন্দিৰৰ ব্যৱস্থা ন, হৰি মন্দিৰত প্ৰৱেশ কৰিবলৈ ব্ৰহ্ম মুহূৰ্ততে উঠি ফুল তুলসী ইত্যাদি চয়ন কৰি আনিছে। দেখি পেলাই মনটো বৰ ভাল লাগিলে। তেওঁ ৰাতিপুৱাই গা পা উঠি ভগৱানৰ অৰ্চনাৰ কাৰণে ফুল তুলসী চয়ন কৰি আহিছে, মনতে ভগৱানৰ নাম লৈও আছে। বোলে সুন্দৰ কথা। তাৰপৰা ঠিক তেনেকৈ দেখিলে সেই মন্দিৰটো অকণমান আগলৈকে এজন মুচি, জোতা যে চিলাই কৰে, তেওঁ ৰাতিপুৱা ধৰি লওক আৰু গা পা ধুই আহি আৰু আহোঁতে একদম আপোন বোলা হৈ ভগৱানৰ নাম গাই আহিছে। আহি পেলাই বৰগছজোপা তলতে বহি আৰু নিজৰ বজাৰখন মেলিছে, জোতা চেণ্ডেলবিলাক উলিয়াই লৈছে আৰু। কিন্তু তেওঁ এফালে জোতা চিলাই আছে, কাৰোবাৰ জোতা পলিচ কৰি আছে, ভগৱানৰ নাম লৈ আছে। নাৰদদেৱৰ ভাল লাগিলে, সেইজনেও নিজৰ কৰ্ম কৰিছে, হয় নহয়? ৰাতিপুৱা শুই উঠি তেওঁ গা পা ধুই ভগৱানৰ নাম লৈ মন্দিৰলৈ গৈছে, এইফালে এওঁতো নিজৰ কৰ্ম কৰিছে। কিন্তু কি হ'ল, মনত অকণমান মনত সংশয় অকণমান আহিলে। কিয়? যদিও ভগৱানৰ নাম য'তে ত'তে ল'ব পাৰি, হ'লেও আৰু আনৰ সেইবিলাক যি টি জেগা গচকি ফুৰা, জোতাযোৰ যেতিয়া চুই পেলাই জোতাযোৰ পলিচ কৰি পেলাই ভগৱানৰ নাম লৈছে, নাৰদদেৱে ভাবিলে লোকৰ জোতাযোৰ চুই পেলাই ভগৱানৰ নাম ল'ব নালাগিছিল নি, মনতে ভাৱ আহিলে। কিন্তু এইটোও তেওঁ ক'ব নোৱাৰে, কাৰণ তেওঁ ভক্তি নাই কৰা বুলি, ভক্তিটো দুইজনে কৰিছে। এতিয়া বোলে ভাৱ আহিলে, ভগৱানক বোলে ভক্তিটো দুইজনে কৰিছে, কোনে প্ৰথমতে পাব? ভগৱানৰ বাবে কোনজন উপলব্ধ হ'ব? তেওঁলোককতো সুধিবগৈ নোৱাৰে। চিধাই আকৌ ইউটাৰ্ণ লৈ বৈকুণ্ঠলৈ গুচি গ'ল। এইবিলাক বুজাবলৈ কোৱা কাহিনীহে, বাস্তৱিকতাৰ ক্ষেত্ৰত বিচাৰিবলৈ গ'লে খেলি মেলি হ'ব। ভগৱানৰ ওচৰত উপস্থিত হ'ল, ভগৱানৰ ওচৰত উপস্থিত বোলে বোলে ৰাতিপুৱাই ওলালেহি। বোলে প্ৰভু, মই বোলে মৰ্তলৈ গৈছিলোঁ, মৰ্তত তোমাৰ দুজন ভক্ত লগ পালোঁ, দুইজনৰ বৰ্ণনা কৰিলে আৰু দীঘলীয়া কথোপকথন চলে। কিন্তু প্ৰভু এজনক দেখিলোঁ পুৱা গা পা ধুই তেওঁ ফুল তুলসী চয়ন কৰি নিছে, হৰি মন্দিৰ মচিছে, তোমাৰ নাম লৈ আছে। আৰু ইজনেও জোতা চিলাই কৰিছে, তোমাৰ নাম লৈ আছে। তোমাৰ প্ৰিয় কোনজন, তোমাক প্ৰথমতে কোনজনে পাব, সেইটো মই জানিব বিচাৰিছোঁ। এতিয়া ভগৱানে ক'লে বোলে সেইটো প্ৰশ্নৰ উত্তৰ মই দিব নোৱাৰোঁ। বোলে তুমি নিদিলে কোনে দিব? তেওঁলোকে নিজেই দিব বোলে। তেওঁলোকেতো ময়ে পাম বুলি ক'ব প্ৰথমতে। মোক যদি সোধে তুমি ভগৱানক প্ৰথমতে, স্বাভাৱিকতে নাৰদদেৱে সুধিলেতো মই সেই বুলিয়ে ক'ম। ইয়াৰ পিছত কি হ'ল, আপোনাৰ নাৰদদেৱ, ভগৱানে ক'লে যেতিয়া আদেশ লৈ পেলাই নাৰদদেৱ ঠিক আছে বোলে, মই তেতিয়াহ'লে তেওঁলোকৰ ওচৰলৈ যাম। ভগৱানে কৈ পঠিয়ালে বোলে, বোলে ৰ'বা, তুমি যাবা, তেওঁলোকৰ ওচৰত যেতিয়া তুমি সন্মুখত প্ৰকট হ'বা, আৱিৰ্ভাৱ হ'বা, তোমাক লগ পালেতো মোৰ কথা ওলাবই। মোৰ কথা ওলাওঁতে তুমি তেওঁলোকক এটা কথা ক'বা, বৈকুণ্ঠত ভগৱানে কি কৰি আছে? বৈকুণ্ঠত ভগৱানে বেজীৰ ফুটা এটাই দি হাতী এটা পাৰ কৰি আছে। এইটো বোলে কি কথা হ'ল? ঠিক আছে তুমি কৈছা যেতিয়া শুনিম আৰু। নাৰদদেৱ আহিলে, প্ৰসংগটো দীঘলীয়া, মই চমুৱাইছোঁ আৰু। যেতিয়া আপোনাৰ প্ৰথমতে মন্দিৰতে প্ৰৱেশ কৰিলেহি, প্ৰৱেশ কৰি কথোপকথন চলি শ্ৰদ্ধা শুশ্ৰূষা কৰিলে, আৰু পিছত যেতিয়া শেষত ভগৱানৰ কথা ওলালেগৈ, তে নাৰদদেৱে ক'লে বোলে বৈকুণ্ঠত বোলে ভগৱানে কি কৰি আছে? কি ক'বা বোলে, ভগৱন্তই বোলে এই বেজীৰ ফুটা এটাত হাতী এটা পাৰ কৰি আছে। তেখেতে কৈছে আপুনি ভাবি চাওকচোন, ভগৱানে বাৰু বেজী ফুটাটোত হাতীটো কেলে পাৰ কৰিব, হয় নহয়? অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, কিমান কাম আছে কৰিবলৈ, আৰু যিটো ভাবিবলৈ গ'লে সম্ভৱ নহয়। সম্ভৱ হয় জানো বেজী ফুটাটোতে হাতীটো পাৰ কৰা? হয় নহয় সম্ভৱ? নহয় ন? আপোনালোকৰ সৈতে কথা পাতি আছোঁ, এতিয়া আপোনালোকে কোনো সহযোগিতা হয় বুলি ক'লে হয়তো ক'ব, তেতিয়াহে ভাল লাগিব, নহয় জানো? নহয় ন? তাৰপিছত ঠিকে আছে, তেনেকুৱাতে কথোপকথন শেষ হ'ল। নাৰদদেৱে কিন্তু উত্তৰৰ হিঞ্চ অকণমান তেতিয়া পালে। তাৰপিছত ইজনৰ ওচৰলৈ গ'ল, ইজনৰ ওচৰতো কথোপকথন চলি যেতিয়া ভগৱানৰ কথা ওলাল, তেওঁ আগতো ক'লে বৈকুণ্ঠত ভগৱানে কি কৰিছে? এই বেজী ফুটা এটা দিলে হাতী এটা পাৰ কৰিবলৈ লাগি আছে। তেতিয়া ইজনে আকৌ কৈছে যে প্ৰভুৰ কি লীলা, তেওঁ কোনে কি উদ্দেশ্যত কি লীলাকৈ কোনে বুজিব পাৰিব? চাওকচোন, প্ৰভু বোলে বৰগছৰ গুটিটোৰ ভিতৰতে গোটেই গছজোপা সোমোৱাই দিয়া নাই জানো?
গতিকে বেজী ফুটাটোৱেতো হাতীটো পাৰ কৰাটো ভগৱানৰ কাৰণে কি টান কাম, হয় নহয়? ভক্ত দুইজনে ঈশ্বৰৰ নাম লৈছে, কিন্তু ভাৱৰ পাৰ্থক্য আছে। কেতিয়াবা মানুহে ভক্তি মাৰ্গত আগবাঢ়িও লজিকটো লগাই দিয়ে, নহয়নে? লজিকত কাম নহয়, ভাৱত হয়। তেওঁ সৰ্বসামৰ্থ্যৱান, ভালতকৈও বহুত ভাল কৰিব পাৰে, কালতকৈও বহুত কাল কৰিব পাৰে, হয়নে? সেইকাৰণে ভগৱানক মানিব লাগে নে জানিব লাগে বাৰু কওকচোন? জানিব লাগিব ন? আচ্ছা, জানি ল'ব লাগিব। আচ্ছা, এতিয়া মই সৰু উদাহৰণ এটা দিছোঁ দেই। কেঁচুৱা এটা যেতিয়া জন্ম হয় তাৰ বুদ্ধিটোতো বিকাশ হৈ নাহে, হয়নে নহয়? তাক যেতিয়া মানে প্ৰথম তাৰ মাত ফুটিবলৈ আৰম্ভ কৰে, তাক তেতিয়া মাকে কয় নহয়, মা বুলি মাতা, মা বুলি কোৱা, হয় নহয়? কয় নকয়? দেউতা বুলি কোৱা। আচ্ছা, এই কেঁচুৱাটোৱে মা কি বস্তু তেতিয়া বুজি পায় নে নাপায়? তাক যেতিয়া প্ৰথম শিকোৱা গৈছে যে মা বুলি মাতা, সি মা কি বস্তু তেতিয়া চিনি পায় জানো? নাপায় ন? দেউতা কি বস্তু, হয় নহয়? পায় জানো? নাপায় ন? সি মা বুলি প্ৰথম কি কৰে জানে জানো? নাজানে, মানে, হয়নে? দেউতা বুলি জানে জানো? পিছত অকণমান জনা বুজা হ'লেহে দেউতা কাক কোৱা যায়, মা কাক কোৱা যায় সেইটো বুজে, হয় নহয়? প্ৰথমতে কি কৰিছে? মানিবলৈ। আমি যেনেকৈ কওঁ মাক দেউতাককে নামানে, মাক দেউতাককে মানিলেহে বুজিব। মই যদি নামানোৱেই কেনেকৈ বুজিম, হয় নহয়? সমস্যাটো সেইখিনিতে। 80% মানুহ লাগি থাকে ভগৱানক বুজিবলৈ, আৰু সকলোৱে মানে সেই কথাটোৱে ট্ৰেণ্ডত চলি গ'ল নহয়, সকলোৱে সেইটো কথাই বুজে যে ভগৱানক বুজিব লাগে। আৰু উপনিষদত কোৱা হৈছে ভগৱানক ঋষিসকলৰ ইন্দ্ৰিয়বিলাকে বুজিবলৈ যায় নহয়, পিছত খুন্দা খাই পেলাই ঘূৰি আহিব লগা হয়, ইন্দ্ৰিয়ে বুজিব নোৱাৰে। গীতাত ভগৱান কৃষ্ণই ক'লে, মনুষ্যানাম সহস্ৰেষু কশ্চিৎ যততি সিদ্ধেত যততামপি সিদ্ধাত্নাম কশ্চিৎ মনাংবিতি তত্ত্বতঃ, যে সহস্ৰজন মনুষ্যৰ ভিতৰত এজন ধাৰ্মিক, তেনেকুৱা 100জন ধাৰ্মিকৰ ভিতৰত এজনে আংশিক ৰূপত মোক অকণমান জানো নাজানো অৱস্থাত জানিব পাৰে। ভগৱানক কোনেও জানিব নোৱাৰে সম্পূৰ্ণ ৰূপত, কাৰণ যদি অংকটো কৰিবলৈ মই সম্পূৰ্ণ ৰূপত জানি গ'লোঁ, তেতিয়াহ'লে মানে সেই অংকটোৰ জ্ঞান মোৰ ছাৰৰ ওচৰতো আছে, মোৰ ওচৰতো আছে, সমান হৈ গ'ল। কিন্তু কেতিয়াও জীৱ ভগৱন্তৰ সমান হ'ব নোৱাৰে। অলপ আগত তেতিয়াহ'লে কিয় জীৱাত্মা আৰু পৰমাত্মাৰ একত্ৰৰ কথা কোৱা গৈছিল? গাখীৰৰ পৰা দৈ হয়, নহয়নে? সেইফালৰ পৰা চাবলৈ গ'লে দৈ কণো গাখীৰ, এৱা কণো গাখীৰ, কিন্তু আকৌ দৈ পৰা গাখীৰ নহয়, হয়নে? জীৱাত্মা পৰমাত্মা অভিন্ন, কিন্তু কোনোবাখিনিত ভেদ আছে। জীৱাত্মা আকৌ পুনশ্চ পৰমাত্মা হ'ব নোৱাৰে, পৰমাত্মাৰ পৰাই জীৱাত্মা হৈছে যেতিয়া, হয়নে? অনুভৱ কৰিবগৈ পাৰে, ফিৰিঙতিটোৱে নিজকে জুইৰ দৰে প্ৰকাশ কৰিব পাৰে, কিন্তু হ'লেও ফিৰিঙতিটো একুৰা জুইৰ পৰাই আহিছে ন, মূল উৎস এটাৰ পৰাই আহিছে। গতিকে সেই ক্ষেত্ৰত ভেদ এটাও থাকেগৈ। এতিয়া চাওক, আচ্ছা, ধৰ্ম মানিব লাগে নে বুজিব লাগে? ধৰ্ম আমি কওঁ ন, হিন্দু ধৰ্ম, বৈষ্ণৱ ধৰ্ম, বোলে মই আমুকটো ধৰ্মহে মানো। আমাৰ মানুহে ভুল কৰে কি, ধৰ্মক মানিবলৈ লাগি যায়। ধৰ্ম মনাৰ বিষয় নহয়, ধৰ্ম পালনৰ বিষয়, হয় নহয়? মই ধৰ্ম যেনিবা বুজিলোঁ, শিকিলোঁ, তাক মই মনে মানি আছোঁ, পালন যদি নকৰোঁ, অনভ্যাসে বিষম শাস্ত্ৰম, যদি শাস্ত্ৰ পঢ়া গৈছে তাক অভ্যাস কৰা নাই, তেতিয়া সিও বিষতুল্য হয়। অভ্যাস নকৰা শাস্ত্ৰও বিষতুল্য হয়, হয়নে? ধৰ্ম পালন কৰাৰ বিষয়, যদি মই তাক পালনেই নকৰোঁ, তেতিয়াহ'লে তাক মানি লাভ নাই। ভগৱানক কি কৰিব লাগে? ভগৱানক মানিব লাগে আৰু ধৰ্মক পালিব লাগে। আমাৰ মানুহে দুইটা বস্তু ওলোটা কৰি থৈ দিয়ে, হয় নহয়? ধৰ্মক মানিবলৈ লাগি যায়, ভগৱানক জানিবলৈ লাগি যায়, সম্ভৱ নহয়। হাই কোৱালিফিকেশ্যন নালাগে, ৱেল কোৱালিফিকেশ্যন। ৰাৱণো বহুত হাই কোৱালিফাইড মানুহ আছিল, কি হ'লগৈ? ৰাম আৰু ৰাৱণৰ মাজত সেইখিনিতে পাৰ্থক্য, কৃষ্ণ আৰু শিশুপালৰ মাজত সেইখিনিতে পাৰ্থক্য। একেটা ৰাশিতেই জন্ম, কৃষ্ণৰ যি পাইছিল জীৱনত, কিনো পালে? সাধাৰণ মানুহ, আৰে যাৰ জন্মৰ আগমুহূৰ্তৰ পৰা তেওঁক মাৰিবলৈ পৰিকল্পনা চলিছে, ভগৱান কৃষ্ণ, হয় নহয়? আপুনি মইতো আৰামছে আহিছোঁ, হয়নে? ইমান সংঘৰ্ষপূৰ্ণ জীৱনটো কিয় দেখুৱালে? সেইটো সংসাৰৰ বাস্তৱিকতা। ঈশ্বৰো আহিছে যেতিয়া সংসাৰৰ তাপৰ মাজত সকলো দেখুৱাইছে,
কৃষ্ণ ভক্তি কৰিলে বুলি কোনো সংসাৰ তাপৰ পৰা মুক্ত হ'ব নোৱাৰে, নহয়নে? কিন্তু কৃষ্ণৰ যি আছিল প্ৰাপ্ত আছিল সেয়া পৰ্যাপ্ত আছিল। এইফালে শিশুপাল চাওক, যি প্ৰাপ্ত আছিল চেদি ৰাজ্যৰ ৰজা, কিন্তু সেইখিনি পৰ্যাপ্ত নাছিল। ৰাম আৰু ৰাৱণৰ মাজতো সেই একেই। ৰাৱণৰ যি আছিল সেয়া পৰ্যাপ্ত নাছিল, ৰামৰ যি আছিল সেয়া পৰ্যাপ্ত আছিল। লাগিলে ৰাজকুমাৰ হৈ খালী ভৰিৰে বনবাসী নহওক কিয়, নহয়নে? ৰাৱণ বহুত জ্ঞানী আছিল, ৰাৱণৰ জ্ঞানৰ অহংকাৰ আছিল, ৰামৰ জ্ঞানৰ প্ৰতি অহংকাৰ আছিল। চেদিৰাজ শিশুপালৰ পদৰ অহংকাৰ আছিল, নহয়নে? ভগৱান কৃষ্ণৰ পদৰ বা আসনৰ মৰ্যাদাৰ অহংকাৰৰ প্ৰতি জ্ঞান আছিল। সেইকাৰণে যেতিয়া সন্ধি কৰিবলৈ গৈছে, স্বয়ম্বৰলৈ গৈছে, ৰুক্মিণীক হৰণ কৰিবলৈ গৈছে, আমি হোৱাহেঁতেন এস্কৰ্ট লৈ গ'লহেঁতেন, আমাৰ মানুহ যোৱাহেঁতেন, হয় নহয়? ভগৱানে এস্কৰ্ট লৈ যোৱা নাই, একদম সাধাৰণ এজন ব্যক্তিৰ ৰূপত নিজৰ সাৰথীক লৈ গৈছে। কিন্তু বহুত ডাঙৰ শিক্ষা, য'ত ক্ষমতা দেখুৱাৰ প্ৰয়োজন আমাৰ মানুহে তাত কি হয়, নিজৰ বুদ্ধি প্ৰদৰ্শন কৰে, আৰু য'ত বুদ্ধি প্ৰদৰ্শন কৰিব লাগে তাত আমাৰ মানুহে ক্ষমতা প্ৰদৰ্শন কৰে। কৃষ্ণই তাত ক্ষমতা প্ৰদৰ্শন কৰিবলৈ যোৱা নাই ৰুক্মিণীক হৰণ কৰি দিবলৈ, তাত বুদ্ধি, নহয়নে? কিন্তু আমাৰ ওলোটাটো হয়। সেই ডিফাৰেঞ্চটো জীৱনত লাগে।